চাওক এই কথাবিলাক যে কৈ দিয়ে যে শিৱসাগৰটো ধুবুৰী বনাই দিম, এইটো স্লিপ অফ টং বুলি আপুনি ভাবে নেকি? তৰুণ গগৈ ডাঙৰীয়াই 15 বছৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰতি বছৰে ইফতাৰ পাতিছে। অসমৰ ৰাইজে কেতিয়াও তেওঁক নামাজ পঢ়াটো দেখা নাই। মোৰ সভাপতিয়ে কয়, মই কাষত বহি থাকোঁতে যে জাগিৰোডৰ ছেমি কণ্ডাক্টৰটো কৰ্ণাটকত হ'ব লাগিছিলে। কেন ইউ ইমাজিন? হিন্দু পূজাৰীবিলাক ৰেপিছ আফতাবুদ্দিন মোল্লাই কৈছিলে নাই কওক? চেমনালে ক'লে মই উদ্ধ নকৰোঁ, এক্সপেল কৰি দিলোঁ পাৰ্টিৰ পৰা। তৰুণ গগৈ যিটো কৈছিলে হুইজ বদৰুদ্দিন আজমল, গৌৰৱ গগৈ কৈছে নহয় হুইজ হিমন্ত বিশ্ব শৰ্মা। ৰাইজে এছেম্বলি ৰিজাল্ট দিব, হুইজ হিমন্ত বিশ্ব শৰ্মা। তোমালোকৰ লগত অসমীয়া মানুহ নাই, জাতিটোৱে তোমালোকক এৰি দিলে, ৰকিবুল হুছেইনক কণ্ট্ৰেক্ট দিছে, আৰু কণ্ট্ৰেক্টৰ প্ৰথম কণ্ডিশ্যনৰ পৰা প্ৰদ্যুৎ বৰদলৈক খতম কৰিব লাগে। এতিয়া অকল এটা পাকিস্তানী এজন বাহিৰত ঘূৰি আছে, গৌৰৱ গগৈ। গতিকে ৰাইজে যি ল'ব লাগে, যি বুজিব লাগে বুজি গ'ল। যেতিয়া নেতাৰ দেশপ্ৰেম সন্দেহমূলক হ'ব, এই মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাই তেতিয়া। নমস্কাৰ, অসম লাইভৰ বিশেষ অনুষ্ঠানৰ সৈতে মই ঋতুস্মিন শৰ্মা, আৰু আজি আমাৰ সৈতে সেইগৰাকী ব্যক্তি আছে বিগত 48 ঘণ্টা ধৰি অসমৰ ৰাজনীতিয়ে হওক, অসমৰ আকাশে বতাহে আটাইতকৈ চৰ্চিত ব্যক্তি ভূপেন বৰা ডাঙৰীয়া আমাৰ সৈতে আছে। পুনৰবাৰ স্বাগতম জনাইছোঁ। বিগত 12 ঘণ্টা ধৰি আপুনি বিভিন্ন সংবাদ মাধ্যমত কথা কৈয়ে আছে, অলপ চাগে আপোনাৰ ভাগৰো লাগিছে, তথাপিতো আপোনাক ধন্যবাদ যে এইখিনি সময় আমাক দিছে। আপুনি ধৰক 22 তাৰিখ আহি আছে, 22 তাৰিখে আপুনি যোগদান কৰিব। ইমান দিন আপুনি কংগ্ৰেছ কৰিলে, এই মুহূৰ্তত এই চকীখনত বহি আছে, এই বিজেপিলৈ যে আপুনি গৈ আছে, আপোনাৰ অনুভৱটো কেনেকুৱা হৈছে? কেনেকুৱা দল হ'ব বিজেপি আপুনি ধৰক নাজানে, কি হ'ব, কথা বতৰা কেনেকুৱা হ'ব? এই মুহূৰ্তত মোৰ অনুভৱ যে বঠাবিহীন পালতৰা নাও এখনত মই বহি আছোঁ। মই এতিয়া বতাহৰ মাজত পালতৰা নাও এখনত মই বহি আছোঁ। কিন্তু মই যিটো আপুনি কৈছে ইমান দিন 32 বছৰ, কিন্তু কংগ্ৰেছ মোৰ দেহৰ ৰন্ধে ৰন্ধে প্ৰৱেশ কৰিছিলে মোৰ ককা দেউতাৰ মুখত শুনা কথাবিলাকৰ পৰা। 1926 চনত যেতিয়া গুৱাহাটীত AICCৰ পাণ্ডু অধিৱেশন বহিছিলে, তেতিয়া দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াই মোৰ ককা দেউতালৈ এখন চিঠি পঠাইছিলে। তেতিয়া আমাৰ নগাঁৱৰ জুৰিয়াত আছিলে আমাৰ ঘৰখন, মোৰ জন্ম লখিমপুৰত। আমাৰ ককা দেউতা, আমাৰ পুৰণা ঘৰখন, যে সেই অঞ্চলত বহুত গামোচা হয়, আমাৰ এটা খেৰৰ ডাঙৰ পেণ্ডেল বনাইছোঁ, তাত মানে এখন ওপৰত আজিকালি যিটো আমি চন্দ্ৰতাপ লগাওঁ, গামোচাৰে চন্দ্ৰতাপ এখন দিম বুলি ভাবিছোঁ, তুমি অলপ গামোচা যোগান ধৰিবা। আৰু দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াৰ চিঠি পোৱাৰ পাছত মোৰ ককা দেউতাই মোহৰ গাড়ীত নিজে এগাড়ী গামোচা আনি পেলাই পাণ্ডু অধিৱেশনত দিছিলে। আৰু পাণ্ডু অধিৱেশনত গামোচা দিবলৈ আহোঁতে দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াই ক'লে যে পৰহিলৈ গান্ধীজী আহি পাব, যদি ভলণ্টিয়াৰবিলাক চব যোনে যোনে গান্ধীজীক লগ পাবলৈ মন আছে, তোমালোক যদি থাকা, তেতিয়াহ'লে মই তোমালোকক চিনাকি কৰি দিম ভলণ্টিয়াৰবিলাকক, কাৰণ গামোচা গাড়ী দিয়া মানে তেওঁ ভলণ্টিয়াৰ। তেতিয়া আমাৰ ককা ম'হৰ গাড়ীখনতে শুলে দুদিন। গান্ধীজীক খোৱা বোৱা ব্যৱস্থা আছিলে, কিন্তু থকা খোৱা ব্যৱস্থা নাছিলে ইমান ভলণ্টিয়াৰৰ। আৰু যেতিয়া গান্ধীজী আহি পালে, মোৰ ককাই কোৱা মতে প্ৰায় 2-3 কিলোমিটাৰ দীঘল ভলণ্টিয়াৰৰ লাইন, বেজ এটা দিছে। আৰু তেনেকৈ গান্ধীজীয়ে চবকে দেশভক্ত তৰুণৰাম ফুকনে চিনাকি কৰি গ'ল, হেণ্ডশ্বেক দিলে। মোক ককায়ো হেণ্ডশ্বেক দিয়াৰ সৌভাগ্য হ'ল। আৰু ককাৰ জীৱনত সেইটোৱেই বায়'ডাটা আছিলে যে এইখন হাত গান্ধীজীক হেণ্ডশ্বেক দিয়া হাত। সেইটো আছিলে মোৰ ককাৰ মানে জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠতম প্ৰাপ্তি, যে এইখন হাত। আৰু ককাৰ হাতখনত তাৰপিছত বোলে যেতিয়া নগাঁৱলৈ ঘূৰি গ'ল জুৰিয়ালৈ, বহু মানুহ আহি পেলাই ককাৰ হাতখন চুই চাইছিলে, যে এইখন হাতত মানে গান্ধীজীয়ে। আৰু ককাৰ মুখত শুনিছিলোঁ গোপীনাথ বৰদলৈ, সুভাষ চন্দ্ৰ বসু কেনেকৈ ফিয়েট চলাই পেলাই গুৱাহাটীৰ পৰা শ্বিলঙত গৈ ছাদুল্লা চৰকাৰ বগৰাইছিলে, অসমৰ মেপখন কেনেকৈ এনেকুৱা হ'ল, গ্ৰুপিং কি আছিলে। এই কথাবিলাকৰ পৰা অনুপ্ৰাণিত হৈছিলোঁ যে মোৰ ককা দেউতাৰ ইমান ডাঙৰ হিষ্ট্ৰী আছে, গতিকে ময়ো এটা মানে হিষ্ট্ৰী বনাম। সেইকাৰণে মই যিখন কিতাপ লিখি আছোঁ, লিখা ইতিমধ্যে হৈছে, গৰু গাড়ীৰ পৰা হেলিকপ্টাৰলৈ, কিতাপখনৰ নাম। কেলৈ মই ককাৰ লগত মোৰ জীৱনত প্ৰথম পথাৰলৈ গৈছিলোঁ ডাঙৰি আনিবৰ কাৰণে, গৰু গাড়ীত। ককাই ডাঙৰিবিলাক জাপি ওপৰত মোক বহাই দিয়ে, মই আকাশখন চাই পেলাই আহোঁ। তাৰপিছত এদিন ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত মিজোৰামত মই হেলিকপ্টাৰত ঘূৰি আছিলোঁ। এই কি কয় আপোনাৰ চাংলাঙৰ, এই মোৰ জিলাবিলাকৰ নামটো অহা নাই এতিয়া, টোপনি ক্ষতি হৈ আছে। এখন জিলাৰ পৰা এখন জিলালৈ যেতিয়া হেলিকপ্টাৰত গৈ আছিলোঁ, মোক ৰাহুল গান্ধী ডাঙৰীয়াই এনেকৈ খুচি আছিলে, মানে কিবা ক'বৰ কাৰণে মই গম নাপাওঁ, মই ভাবুক হৈ আছিলোঁ। পিছত নামাৰ পাছত সুধিলে, তোক মই চিঞৰি আছোঁ, তই গম নাপাওঁ কি ভাবি আছিলি? মই বোলো মোৰ ককা দেউতাই পথাৰৰ পৰা ডাঙৰি আনোতে মই প্ৰথম গাড়ীত উঠিছোঁ, আৰু আজি আপোনাৰ লগত প্ৰথম মই হেলিকপ্টাৰত উঠিছোঁ। আৰু মোৰ ককা যেতিয়া পথাৰত হাল বাই আছিলে, তেতিয়া আপোনাৰ ককা দেউতা প্ৰধানমন্ত্ৰী আছিলে। গতিকে মই সেই বস্তুটো মানে মনলৈ আহিছে। কিন্তু তেওঁ ক'লে যে এখন কিতাপ লিখ, গৰু গাড়ীৰ পৰা হেলিকপ্টাৰলৈ।
আৰু মই সেইখন লিখিলোঁ। এতিয়া মই আৰু সংযোজন হ'ব এটা খণ্ড, যিটো এই সপ্তাহত আৰম্ভ হ'ল। গতিকে মই সেই কংগ্ৰেছ আৰু ৩২ বছৰ কংগ্ৰেছ কৰিছোঁ। গতিকে এইটো কবিয়ে লিখিছে যে মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বননিৰ বৰণেৰে ঢকা, অন্তৰ জ্বলোৱা ছবি অতীতৰ স্মৃতিলৈ, বুকুৰ তেজেৰে আছে অন্তৰতে কথা। এতিয়া যি আছে অন্তৰত বুকুৰ নিজৰ তেজেৰে সেইবিলাক লিখি থ'ম। আৰু ৰাইজে বদনাম যিটো কয়, এতিয়া মোৰ যেনেকৈ বদনাম ওলাই আছে, 50 কোটি টকা খালোঁ, স্বাৰ্থপৰ, আদৰ্শবিহীন, গাদ্দাৰ, এইটো মোৰ গুৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সেই সময়ৰ উপাচাৰ্য ডক্টৰ মুকুন্দ মাধৱ শৰ্মা ছাৰে এদিন মোক বুজাইছিলে যে বদনামটো সংস্কৃতৰ দুটা শব্দ মিলি পেলাই হৈছে। এটা হৈছে বদ মানে বেয়া, এটা হৈছে নাম মানে সুনাম। গতিকে বদনাম হোৱা মানেই তুমি গম পাব লাগিব যে তুমি কিবা এটা ভাল কামৰ কাৰণে গৈ আছা, আৰু কামটো যদি লক্ষ্যত উপনীত হ'ব পৰা, বদনামটো নিজে নিজে মোহাৰ খাই নামটো থাকি যাব। গতিকে এতিয়া মোৰ লক্ষ্য হৈছে যে মোৰ বদনাম আৰম্ভ হৈছে, আৰু মই সেই জেগাত গৈ পাব লাগিব য'ত মোৰ নামটো প্ৰতিষ্ঠা হ'ব। ধৰক আপুনি বহুত কথা ক'লে, এই দুদিনত কৈ আছে, সেইখিনি কথা মই আকৌ শুনিব বিচৰা নাই যে কিয় আপুনি কংগ্ৰেছত বেয়া পালে। কিন্তু কংগ্ৰেছত আপুনি অপমানিত হৈছে, কংগ্ৰেছক আপুনি বেয়া পাইছে, আপুনি বিজেপি বিৰোধী আন দললৈও কিন্তু যাব পাৰিলে, আপুনি বিজেপিকে কিয় বাছি ল'লে? চাওক, বিজেপি বাদ দি মোক যিকেইটা দলে প্ৰস্তাৱ দিছে আপুনি জানে। এতিয়া অখিল গগৈ ডাঙৰীয়াই মই বহুত কথা পাতিছিলোঁ, সঁচাকৈ মই তেখেতক বহুত ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ। কিন্তু মই তেখেতক বাৰে বাৰে কৈছিলোঁ যে আপুনি যদি এলায়েন্স নকৰে আপোনাৰো অস্তিত্ব সংকট আহিব। এতিয়া কংগ্ৰেছক বাদ দি আৰু বিজেপিক বাদ দি বাকী যিকেইটা দল আছে, সেইকেইটা এতিয়া যেনেকৈ মহাভাৰতৰ যুদ্ধত বহু ৰজা মহাৰাজা আহিছিলে, কিন্তু ৰজা মহাৰাজা আমাৰ ইয়াৰ পৰাও ভগদত্ত গৈছিলে, আমাৰ মণিপুৰৰ পৰাও গৈছিলে বুৰুবাবন, কিন্তু পক্ষ লৈছিলে পাণ্ডৱ নহ'লে কৌৰৱ। কাৰণ যুদ্ধখন ইতিমধ্যে নিৰ্ণায়ক হৈ গ'ল অসমৰ ৰাইজৰ মাজত যে এইখন বিজেপি আৰু কংগ্ৰেছৰ মাজত যুঁজ। ইয়াত বাকী দলবিলাকে পক্ষহে ল'ব পাৰিব, নিৰ্ণয় ল'ব নোৱাৰে। আৰু মই যিটো মোৰ প্ৰেক্টিছ, হোৱাট উইল প্ৰেক্টিছ ডেট উইল বি ইয়ৰ হেবিট, হোৱাট উইল হেবিট ডেট উইল বি ইয়ৰ পাৰ্চনেলিটি। মই আৰম্ভণিৰ পৰাই নিৰ্ণায়ক দিশ এটাত আছিলোঁ। আৰু মই ৰাজনীতি কৰিম, মই আপোনাক কৈছোঁৱেই, মই ইলেকশ্যন খেলিম। আমাৰ লখিমপুৰৰ যিটো মোৰ নিজৰ জন্মৰ জিলাখন, 5টা বিধানসভা সমষ্টি, তাৰে এটা SC ৰিজাৰ্ভ, এটা ST ৰিজাৰ্ভ, 3টা ছিটৰ ভিতৰত 2টাত বিজেপি বিধায়ক আছে, এটা ছিট খালী হৈ আছে। আৰু 3টা ছিটতে ময়ে ঠিক ঠাক কৰিলোঁ যে ইয়াত নিৰ্ণায়ক যুঁজখন হ'ব কংগ্ৰেছ আৰু বিজেপিৰ মাজত। এতিয়া 50 দিন থাকোঁতে যিকোনো ডাঙৰ যিমান লিডাৰ হওক, যিমান ডাঙৰ লিডাৰ হওক, যিমান জনপ্ৰিয় হওক, হি নিডছ এ প্লেটফৰ্ম টু ফাইট এগেইনষ্ট এ টাইগাৰ। আপুনি টাইগাৰ, ময়ো টাইগাৰ, কিন্তু ফাইট কৰিবলৈতো এখন প্লেটফৰ্ম লাগিব। প্লেটফৰ্মখন আপুনি লখিমপুৰৰ ৰাজনৈতিক প্ৰেক্ষাপটত আপুনি চিলেক্ট কৰিব লাগিব। আৰু তথাপিতো মই ৱেইটিঙত আছিলোঁ 1 নম্বৰ যে কংগ্ৰেছে মোক আশ্বস্ত কৰিব নেকি মোৰ ৰিজিগনেশ্যন লেটাৰখনৰ সম্পৰ্কত। তেওঁলোকে মোক উদ্ধাৰ কৰিবলৈ চবেই কৈছে, কিন্তু মোক চিঠিখনৰ সম্পৰ্কত কোনোৱে আলোচনা কৰা নাই, কোনেও কৰা নাই। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া কালি মোৰ ঘৰলৈ আহিলে, এইটো মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিজেপিত যোৱাৰ পিছত 3য়বাৰ সাক্ষাৎ। তাৰ আগতে 2বাৰ প্ৰেচিডেণ্ট থাকোঁতে বেলেগ কাকতলীয়াভাৱে লগ পাইছোঁ, কিন্তু মাতবোল হোৱা নাই। এবাৰ বৰপেটা সত্ৰাধিকাৰৰ দেহাৱসানৰ পাছত যাওঁতে তেওঁ 3খনমান চকী আঁতৰত বহিছে, মই এইফালে বহিছোঁ, মাতবোল কৰিবলৈ সুযোগ নাই। 3বাৰ লগ পাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, কালি 3 নম্বৰ বাৰ। এবাৰ লগ পাইছোঁ ত্ৰিপুৰাৰ পৰা উৰাজাহাজত আহোঁতে, মাজৰ ছিটটোত আব্দুল খালেক বহিছে, মই আৰু খালেক আছিলোঁ ত্ৰিপুৰাৰ, মই ইনচাৰ্জ আৰু তেওঁ অবজাৰ্ভাৰ, আৰু মুখ্যমন্ত্ৰী আছিলে তাত। আমি এইবাৰ লগ পাইছোঁ, তেওঁ তেতিয়া বিত্তমন্ত্ৰী। আৰু এবাৰ লগ পাইছোঁ দিল্লীৰ পৰা আহোঁতে, মই দিলীপ শইকীয়া একেটা ছিটতে পৰিছোঁ, মোৰ পিছফালে বৰপেটা MLA আব্দুল ৰহিম বহিছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ সন্মুখত থিয় হৈ পেলাই মোৰ লগত 1 ঘণ্টা 1.5 ঘণ্টামান কথা পাতিছে। সেইদিনাখনেই মোক ক'লে যে তোমাৰ প্ৰেচিডেণ্টটো মে' মাহত যাব। আৰু 3rd মই কালি লগ পাইছোঁ ওচৰৰ পৰা। কালি মই নিজে 32 বছৰ সক্ৰিয় ৰাজনীতিত থকা ব্যক্তি হিচাপে মই মানুহৰ মুখখন পঢ়িবলৈ শিকিছোঁ অলপ চলপ। মই মানুহৰ যিটো বডি লেংগুৱেজ বুলি কয়, সেইটো মোৰ অধ্যয়ন কৰাৰ কিছু সক্ষমতা আছে, কাৰণ মই আধ্যাত্মিক ব্যক্তি। মই
নিজৰ দিনটো অন্তত আৰু কালিলৈ দিনটো মই গম পাওঁ মোৰ বিপদ আহিলে মই গম পাওঁ মোৰ ছিক্স চেন্স যিটো আমাৰ এনেই শাস্ত্ৰত পঞ্চেন্দ্ৰিয় বুলি কয় ষষ্ঠ ইন্দ্ৰিয় আছে ষষ্ঠ ইন্দ্ৰিয় আছে ষষ্ঠ ইন্দ্ৰিয়টো হৈছে আপুনি মন আৰু মগজুক যদি একাত্ম কৰিব পাৰে আৰু তাৰ লগত যদি আপুনি কানেক্ট কৰিব পাৰে তেতিয়া হি উইল গিভ ইউ এ ৰিপ্লাই হোৱাট ইজ গোয়িং টু হেপেন মই কালি মুখ্যমন্ত্ৰীক কিবা কিবি কথা ক'ম বুলি হোৱাটছআপতে অলপ পইণ্ট বনাই ৰাখিছিলোঁ যে এইকেইটা কথাৰ ওপৰত মই তেখেতক সুধিম যে তেখেতে কি ভাবিছে ৰাজনৈতিক কথাকেইটা মই এখন চাৰ্ট বনাইছিলোঁ যে তেখেতৰ সন্মুখত মই এই কথাকেইটা অলপ মোৰ খুদনিবিলাক দূৰ কৰিম তেখেত প্ৰায় কিমান সময় বহিছে আপোনালোকে গম পায় দীঘলীয়া সময় বহালৈকে যেতিয়া মই কথাবিলাক নুলিয়ালোঁ তেতিয়া তেখেতে মোক ক'লে যে কিবা আছে যদি কোৱা নহ'লে যাওঁ আৰু প্ৰায় এঘণ্টামানৰ পিছত কৈছে তেতিয়া মোক অকল এটা কথা সোধোঁ আপোনাক সেইটো ক'লেই হ'ব তেতিয়া মই ক'লোঁ যে মই যিটো ভূপেন বৰাক মানুহে চিনি পায় যিটো ভূপেন বৰাক অসমে জানে মই আপোনাৰ কাষলৈ যোৱাৰ পাছত সেই ভূপেন বৰাটো হৈ থাকিব পাৰিমনে তেতিয়া তেখেতে অলপ দেৰি ৰৈ পেলাই প্ৰায় 5 মিনিটমান সময়ৰ ভিতৰত মোক বুজাই পেলাই ক'লে যে ভূপেন বৰাটো হৈ থাকিব পাৰিবা খালি অকণমান তেওঁ ডিফাইন কৰি দিছে যে তুমি বাৰাণ্ডাত থাকিলে বা কি পাতিবা ড্ৰয়িং ৰুমত কি পাতিবা অফিচত কি পাতিবা মানে ভূপেন বৰাই হৈ থাকিবা খালি জেগাকেইটা মানে তুমি ঠিক কৰি ল'বা যে কোনটো কথা বাৰাণ্ডাত পাতিবা কোনটো ড্ৰয়িং ৰুমত পাতিবা কোনটো অফিচত পাতিবা তেনেকুৱা ধৰণৰ এটা তেওঁ ধুনীয়াকৈ মোক মানে ব্যাখ্যা কৰিলে কিন্তু মোক এইটো এক্সপিৰিয়েঞ্চ দিলে তেওঁ যে তুমি ভূপেন বৰা হৈ থাকিব পাৰিবা তেতিয়া মোক ক'লে আৰু কি ব'ল মই আৰু একো নাপাতো মই আপোনাৰ চকু আৰু মুখত মোৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা দেখিছোঁ গতিকে এতিয়া আপুনি বহুতে আপোনাক বা মানুহে আপোনাক চাণক্য বুলি কয় যেতিয়া আপোনাৰ মুখত মই আৰু নৰ্থ ইষ্টৰ পৰা বহু দিনৰ মূৰত আমি দেৱকান্ত বৰুৱাৰ কথা শুনিছিলোঁ আৰু পি এছ চাংমা আমি দেখিছিলোঁ পি এছ চাংমাই অকণমান ট্ৰেক মিছ নকৰা হ'লে বহুত আগলৈ আৰু গ'লে তেখেত বহুত আগলৈ ফাৰ্ষ্ট ট্ৰাইবেল কেবিনেট মিনিষ্টাৰ নৰ্থ ইষ্টৰ প্ৰথমজন তেওঁ নৰ্থ ইষ্টৰ পৰা কেবিনেট মিনিষ্টাৰ হোৱা নাছিলে তেওঁৰ আগত তেওঁহে সেই দৰ্জাখন খুলিছে এতিয়া কিৰণ ৰিজিজু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হৈছে কিন্তু ফাৰ্ষ্ট ট্ৰাইবেল কেবিনেট মিনিষ্টাৰ আছিলে পি এছ চাংমা ডাঙৰীয়া আৰু দুবাৰ 10 বছৰ একেৰাহে লোকসভাৰ স্পীকাৰ ইণ্ডিপেণ্ডেণ্ট ৰাষ্ট্ৰপতি খেলিও কণ্টেষ্টত আহিছিলে ভাৰতবৰ্ষত গতিকে মই ক'লোঁ যে পি এছ চাংমা নৰ্থ ইষ্টত যিটো পৰ্যায়লৈ গৈছিলে অলপ ট্ৰেক মিছ কৰিলে মই সেই পৰ্যায়ৰ এজন শক্তিশালী নেতা অসমে পাইছে আৰু আপুনি মোৰ ঘৰলৈ আহিছে আপোনাৰ চকু মুখত মই মোৰ নিজৰ যিটো ছিক্স চেন্স সেইটোৰে মই দেখিছোঁ যে মই ভূপেন বৰাই থাকিব পাৰিম গতিকে মোক আৰু একো নালাগে মুখ্যমন্ত্ৰীজন যেতিয়া কালি আহিছিলে বহুত মানুহ বিজেপিত যোগদান কৰিছে আমি সাধাৰণতে দেখা নাই সাংবাদিক হিচাপে মুখ্যমন্ত্ৰীগৰাকীক বিজেপিত যোগদান কৰা কোনোবা এজন ব্যক্তি ঘৰলৈ গৈছে এইটো এটা আপোনাৰ কাৰণে ডাঙৰ প্ৰাপ্তিয়ে নিশ্চিতভাৱে আমাৰ পুৰণা ঘৰখনত এই দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰ ডাঙৰীয়াও আহিছে আৰু আমাৰ তৰুণ গগৈ ডাঙৰীয়াও আমাৰ গাঁৱৰ ঘৰলৈ গৈছে হিতেশ্বৰ শইকীয়া ছাৰো আমাৰ গাঁৱৰ ঘৰলৈ গৈ আমাৰ নামঘৰত তেতিয়া 1 লাখ টকা দি সেৱা কৰি আহিছে সেই সময়তে 1 লাখ টকা মানে ডেপুটি কমিশ্যনাৰ থৈ দিছে কিন্তু চেকখন লৈ আহি ছাৰে তাত সেৱা কৰিছে গগৈ ছাৰ অৱশ্যে যাওঁতে এই তেনেকুৱা আৰ্থিক কথা নাই কিন্তু আমাৰ ঘৰত গৈ চিৰা দৈ মোক কৈছিলে এই দৈ চিৰা গুৰ গোটাবা গগৈ ছাৰ দুবাৰ গৈছে CM থাকোঁতে আৰু শইকীয়া ছাৰ এবাৰ গৈছে আৰু শইকীয়া ছাৰে আমাৰ গাঁৱৰ নামঘৰটো প্ৰথম মানে আমাৰ গাঁৱত খেৰৰ নামঘৰ আছিলে টিং বনাবৰ কাৰণে 1 লাখ টকা 93 চনত ছাৰে দিছে সেই গগৈ চৰকাৰ তৰুণ গগৈ চৰকাৰ আৰু এতিয়া কংগ্ৰেছৰ মাজত পাৰ্থক্য আপুনি নিশ্চিতভাৱে পাইছে কি পাৰ্থক্য পাইছে তৰুণ গগৈ চৰকাৰ তৰুণ গগৈ থাকোঁতে কংগ্ৰেছ আৰু এতিয়াৰ কংগ্ৰেছ বহুত পাৰ্থক্য কালি মই পৰহি গৌৰৱ গগৈ ডাঙৰীয়াক কৈছোঁ যে মই গগৈ ছাৰক এটা দেখিছিলোঁ কেনেকৈ ডিচিশ্যন লয় ধুবুৰীত এটা দুৰ্গা মন্দিৰত গৰু মাংস পেলাই দিলে কোনোবাই 13 চনৰ ঘটনা গোটেই ধুবুৰীৰ হিন্দু ৰাইজ ৰাজপথলৈ ওলাই আহিলে একেবাৰে এটা পৰিস্থিতিটো আপুনি অনুমান কৰিব পাৰিব টিভিত ব্ৰেকিং আহি আছে মন্ত্ৰী ৰকিবুল হুছেইন ৰাওনা হৈছে ধুবুৰীলৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে মোক বিপুল গগৈয়ে ফোন কৰিলে ছাৰে আৰ্জেণ্ট মাতিছে গুৱাহাটীত মই গৃহ বিভাগৰ সংসদীয় সচিব তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মন্ত্ৰীত্বৰ পৰা পদত্যাগ কৰিছে মই গ'লোঁ ক'লে তুমি ইমিডিয়েট ধুবুৰী যোৱা ছাৰৰ তাত টিভি এটা লাগি আছে মই ক'লোঁ টিভিটো দি আছে ৰকিবুল হুছেইন গৈ আছে কৈছে নহয় সেইটো তাৰ কাম নহয় সেইটো তোমাৰ কাম তোমাক মই কৈছোঁ তুমি প্ৰচিড তাৰপিছত মই ক'লোঁ তেওঁ গৈ আছে কৈছে নহয় ফোন লগা ক'লে নাই তুমি যাব নালাগে মই ভূপেনক পঠাইছোঁ ফোনত
ৰকিবুল হুছেইনক ক'লে তৰুণ গগৈ গোৱালপাৰাত তেওঁ গোৱালপাৰাত আছিলে আগতে বেলেগ কামত গৈ গোৱালপাৰাৰ পৰা গ'লেতো তেওঁ 1.5 ঘণ্টাত পাই যাব মোক ক'লে 4 ঘণ্টাত তুমি পাবগৈ নাই মই SPDC কৈ আছোঁ তেতিয়া SN সিং ডাঙৰীয়া IGP মই গৈছোঁ ৰকিবুলক বাটৰ পৰা ঘূৰাই দিছে কিমান পাৰ্থক্য আপুনি এতিয়া নিজে আইডিয়া কৰি লওক একেজনেই বাপেক কেবিনেট মন্ত্ৰী মই পাৰ্লিমেণ্টাৰী ছেক্ৰেটাৰী কয় নহয় তাত ৰাইজ ওলাইছে তুমি যোৱা চিটুৱেশ্যন কণ্ট্ৰল কৰা মই গৈ দুৰ্গা মন্দিৰৰ পকাত বহি আছোঁ ৰাইজৰ লগত পকাত বহি ৰাইজৰ পৰা কথা শুনিছোঁ আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছোঁ আৰু তেওঁক বাটৰ পৰা ঘূৰাই আনিছে সেইজনকে এতিয়া আপুনি কংগ্ৰেছৰ বেজ বুলি কৈছে যদি বেছ হ'ব লাগিছিলে তৰুণ গগৈ কিয় ঘূৰাই আনিছিলে তেতিয়াতো বিজেপি ইমান শক্তিশালী অহাই নাই 14 চনতহে বিজেপি আহিছে 6জনমান বিধায়ক আছিলে বিজেপি 14 চনতে আহিছে 13 চনত দুৰ্গা মন্দিৰত গৰু মাংস পেলাওঁতে গোৱালপাৰাত থকা ৰকিবুল হুছেইনক বাটৰ পৰা ঘূৰাই আনি মোক কিয় পঠাইছিলে ৰাহুল গান্ধী ডাঙৰীয়াক মই মাজুলী সত্ৰলৈ লৈ গৈছিলোঁ মই ক'লোঁ যে আপুনি ধুতি এখন পিন্ধিব লাগিব পাঞ্জাবী পিন্ধিব লাগিব পাঞ্জাবী তেওঁ পিন্ধিয়ে আছিলে কুৰ্তা পায়জামা পিন্ধি আছে ক'লোঁ ধুতি এখন পিন্ধিব লাগিব আৰু কাপোৰ দুখন আনিছোঁ গামোচা চেলেং চাদৰ ল'ব লাগিব কৈছে নেলাগে এনেকৈ যাম মই ক'লোঁ ছাৰ এনেকৈ নহ'ব ক'লে এনেকৈ গ'লে কি হ'ব তই চিফ মিনিষ্টাৰ হবি নেকি বোলো হৈ যাম আপুনি ধুতি পিন্ধি মই বনোৱা ড্ৰেছটো দি যাব লাগিব কাৰণ এইটো আমাৰ জাতীয় সাজপাৰ তেখেতক মই ধুনীয়াকৈ বুজাইছোঁ ইয়াৰ লগত আমাৰ আৱেগ জড়িত আছে এইটো আমাৰ পৰম্পৰা এইটো আমাৰ ৰীতি নীতিৰ ভিতৰত পৰে আপুনি সত্ৰাধিকাৰ প্ৰভুক লগ পাব আপুনি ধুতিখন পিন্ধক গামোচাখন লওক মোৰ ঘৰত এতিয়া যিখন ফটো আছে ৰাহুল গান্ধীৰ লগত সেইখনেই ফটো আছে মই এটা গৌৰৱবোধ কৰিছিলোঁ যে মোৰ নেতাজনক মই মোৰ অসমীয়া সাজযোৰ পিন্ধাই মই সত্ৰাধিকাৰ ওচৰলৈ লৈ গৈছোঁ আৰু ড্ৰেছ সলাবলৈ জেগা নাই মাজুলীত বজাৰ এখনৰ মাজত এটা যে বজাৰ নাছিলে সেইদিনা ঘৰ এটা উদংকে পৰি আছিলে বাঁহৰ জিলিকি থকা বেৰ তাত আমি মানুহে চাৰিফালৰ পৰা ঘেৰাও কৰি দিছোঁ তেওঁ ভিতৰত ড্ৰেছ সলাইছে ল'ৰা এটাই পিন্ধাই দিছে ধুতিখন আৰু এতিয়া নতুন সভাপতিয়ে পায়জামা পিন্ধাই ৰকিবুল হুছেইনক সত্ৰত লৈ গ'ল আৰু সত্ৰাধিকাৰসকলে মোলৈ ফোন কৰিছে যে আমি জানো বেলেগে একো বুজি নাপায় তুমিতো বুজি পোৱা বুলি ভাবিছিলোঁ তুমিতো ৰাহুল গান্ধীকো আনিছিলা আমাক ডিফাৰেঞ্চ বিটুইন প্ৰেজেণ্ট লিডাৰশ্বিপ আৰু তৰুণ গগৈ মোৰ সময়তো আপুনি অসমীয়া তেতিয়া হয়তো কংগ্ৰেছ সেইকাৰণে অসমীয়া কংগ্ৰেছ বুলি কোৱা হয় আজিকালি কংগ্ৰেছটো অসমীয়াৰ নহয় বুলি কোৱা হয় মহেন্দ্ৰ হাজৰিকাৰ এটা ঘটনা আছে আপোনাৰ সৈতে আমাৰ বৰেণ্য শিল্পী মহেন্দ্ৰ হাজৰিকা এবাৰ আপোনাৰ ঘৰলৈ গৈছিলে এই অসমীয়া সেইটো ক'লে মহেন্দ্ৰ দাই বেয়া পাবও পাৰে চাগিলে এতিয়া আপুনি উলিয়াইছে কাৰণে মই কৈছোঁ এইটো প্ৰাইভেট টকত মই কাৰোবাক কৈছিলোঁ টিভিত কোৱাটো উচিত হ'ব নহয় মই নাজানো কিন্তু মই বৰ সাংঘাতিক সেইদিনাখন এটা সমস্যা হ'ল মহেন্দ্ৰ দা মোৰ লগত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ দিনৰ পৰা মোৰ লগত ভাল দেখিলে সাবত মাৰি ধৰে ইউনিভাৰ্চিটিৰ সময়ত মই ডিবেটৰ আছিলোঁ মহেন্দ্ৰ দাহঁতৰ গান শুনিবলৈ যেনেকৈ আমি যাওঁ মহেন্দ্ৰ দাই মই কলেজত ডিবেট কৰিছোঁ বুলি ক'লে দুবাৰমান চাবলৈ আহিছে মানে ডিবেটিং চাবলৈ আহি যায় আৰু আছু আন্দোলনৰ সময়ত মহেন্দ্ৰ দা একচুৱেলি এজন চোকা ল'ৰা আপুনি সেই সময়ত আপোনালোক চাগিলে সৰু আছিলে সেইদিনা ঘপককৈ মহেন্দ্ৰ দা গধূলা সময়ত মোৰ ঘৰলৈ আহিলে আহি পেলাই আমি চাহ তাহ খাইছোঁ খাওঁতে বাৰে বাৰে কয় মই কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটি XGS ভূপেন বৰাৰ ঘৰলৈ আহিছোঁ মই ইমান কথাটো ভবা নাই আৰু মহেন্দ্ৰ দা যি কয় কওক আৰু আহিছে ইমান দিনৰ মূৰত চাহ একাপ খাই যাবগৈ 5বাৰমান কৈ আছে তাৰপিছত নতুন যিবিলাক দেশপ্ৰেমমূলক গান লিখিছে মোক শুনাইছে 5টামান গান নতুনকৈ লিখিছে মইতো কৈছোঁ হাৰি এইবিলাক দেখোন চব আমাৰ বিৰুদ্ধে লিখিছে আছে মানে তেওঁ গানবিলাকৰ যিটো ঠাঁচ মানে সেইটো গোটেইটোৱেই মানে যদি গোটেইকেইটা যদি তেওঁ গাই দিয়ে সেইটো এগেইনষ্ট কংগ্ৰেছ পাৰ্টি মানে একদম ইলেকশ্যনত যদি বিজেপিয়ে সেই গানবিলাক এতিয়া ইউজ কৰে তে এজন মানুহৰ ভাষণৰ দৰকাৰ নাই এজন বক্তাক কমাই দিলেও হ'ব তেওঁ বোলো দাদা আপুনি কি গান লিখিছে ইলেকশ্যনলৈ 2 মাহ আছে এইকেইটা আপুনি এতিয়া পাব্লিছ কৰিব নোৱাৰে কৈছে নাই মইতো তোমাক কৈছোঁৱে মই XGSৰ ঘৰলৈ আহিছোঁ তোমালোকৰ লগত অসমীয়া মানুহ নাই জাতিটোৱে তোমালোকক এৰি দিলে এনেকৈ কৈ মোক সাৱটি ধৰিছে মই ৰাতিয়ে দেৱব্ৰত শইকীয়া ডাঙৰীয়াক ফোন কৰিছোঁ বোলো যোৰহাটৰ মহেন্দ্ৰ দাই কৈছে যে আমাক জাতিটো এৰি দিছে একেটা কথাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত যাওঁতে তাত আমাক অলপ মানুহে গো বেক দি আছে মেইনলি সভাপতিক গো বেক দি আছে আমি সেৱা সৎকাৰ কৰি পেলাই
যেতিয়া সত্ৰৰ পৰা ওলাই আহিলোঁ টিভিত এই ফুটেজটো আছে আপোনালোকৰ ফটককৈ পিছফালৰ পৰা ক'লে ভেজাল অসমীয়া ভূপেন বৰা এইটো টিভিত ওলাব এই ফুটেজবিলাক এই আজি কেইদিনমানৰ আগত বৰপেটা কি শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত সেৱা কৰিবলৈ যাওঁতে মোৰ নাম নাই মানে গৌৰৱ গগৈ গো বেক কৰি আছে আমি লগত আছোঁ সেৱা কৰিবলৈ গ'লোঁ সেৱা কৰিলোঁ প্ৰসাদ খালোঁ ওলাই আহিলোঁ ওলাই আহোঁতে অলপ কোনোবাই ধুতি খুলি পাইজামা পিন্ধিছে এনেকৈ ড্ৰেছ কৰোঁতে মোৰ সোনকালে ওলাই আহে কাৰণে মই আগতীয়াকৈ ওলাই আহিলোঁ মোক দেখাৰ লগে লগে শ্লোগান দিলে যে ভেজাল অসমীয়া ভূপেন বৰা মোৰ মানে বুজি পাইছে নাই মোৰ একেবাৰে সত্তাত লাগে মই বহুত মানুহ আছে মই জানো মোৰ পৰিস্থিতি বহুত বেয়া হ'ব পাৰে কাৰণ 500 মানুহে যদি মোক হেঁচা মাৰি ধৰে কাৰণ মবৰ লগত আপুনি ধেমালি কৰি লাভ নাই ইমানখিনি জ্ঞান মোৰ আছে মই গৃহ বিভাগত আছিলোঁ কিন্তু যেতিয়া মোক ভেজাল অসমীয়া বুলি ক'লে মই ৰ'ব নোৱাৰিলোঁ মই গৈ ক'লোঁ যে মোক কিয় এনেকৈ আপোনালোকে ভেজাল বুলি কৈছে মই অসমীয়া জাতীয় সত্তাৰ কোনটো বিষয়ক অপ্ৰতিনিধিত্ব কাৰণে মহাপুৰুষ মাধৱদেৱক সকলোৱে মনত শংকৰদেৱক সকলোৱে মনত পেলালে 85 চনৰ অসম চুক্তি মতে কলাক্ষেত্ৰ আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ বঁটা হ'ল মাধৱদেৱৰ কাৰণে কোনে কি কৰিলে মইহে কৰিলোঁ মই নিজৰ NGOৰ নামত শ্ৰী শ্ৰী মাধৱদেৱ বঁটা প্ৰতিষ্ঠা কৰিলোঁ 2005 চনত 2007 চনত 7 কোটি টকা অসম চৰকাৰৰ পৰা চেংচন কৰাই মাধৱদেৱ কলাক্ষেত্ৰৰ কাম আৰম্ভ কৰিলোঁ এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে সেইখনৰ কাম প্ৰায় 100 কোটিমান টকা খৰচ কৰি সম্পূৰ্ণ কৰিছে আৰম্ভটো মই কৰিছোঁ আপুনি নামঘোষাৰ যিকোনো এটা দীঘল প্ৰাৰ্থনা গাওক মই এটা গাওঁ তেওঁলোকক ক'লোঁ তেতিয়া প্ৰমাণ হ'ব ভেজাল কোন আপুনি কীৰ্তনৰ পৰা এটা গাওক মই এটা গাওঁ আপুনি মহাভাৰতৰ এটা খণ্ডৰ ওপৰত ব্যাখ্যা কৰক এটা মই ব্যাখ্যা কৰোঁ তেতিয়া তেওঁলোকে ইছ্যুটো ডাইভাৰ্ট কৰিলে ক'লে যে এভেকশ্যনৰ কথা উলিয়ালে গতিকে এইবিলাক ঘটনাই বুজ দি আছে যে কংগ্ৰেছ পাৰ্টিটো কোনফালে গৈ আছে এতিয়া মই যদি অনবৰতে কংগ্ৰেছৰ কথা কৈ থাকোঁ ক'ব যে তেওঁ তেতিয়া এৰিলে এতিয়া বিজেপিয়ে স্ক্ৰিপ্ট দিছে তেওঁক গৌৰৱ গগৈ কৈছে বিজেপি এখন স্ক্ৰিপ্ট দি দিয়ে বিজেপিয়ে স্ক্ৰিপ্ট দিছে এইটো কৈছে মাত্ৰ শংকৰদেৱৰ জন্মস্থানত গৌৰৱ গগৈৰ ইমান সৌভাগ্য যে ভকতসকলে তেওঁক মাইক এটা দিছে ভাষণ দিবলৈ অসম কংগ্ৰেছৰ সভাপতিয়ে বৰপেটা শংকৰদেৱৰ জন্মস্থানৰ নামঘৰত ভকতে মাইক দিছে কথা ক'বলৈ তেওঁ আজি কৈছে হিন্দু ধৰ্মৰ কথা তেওঁ তাত গুৰুজনাৰ জন্মস্থানত তেওঁ কীৰ্তন বা দশমৰ বা নামঘোষাৰ এফাকি ঘোষা গাই পেলাই কথাটো আৰম্ভ নকৰিলে কিয় আৰু সেইটো নিয়ম হয়নে নহয় আপুনি মোক কওক আপুনিও সত্ৰ সংস্কৃতিৰ লগত জড়িত মানুহ আপুনি নামঘৰৰ ভিতৰত আপোনাক মাইক্ৰফোনটো দিছে আজিলৈকে অসমত নামঘৰৰ ভিতৰত কোনো অসমীয়াই গুৰুজনাৰ এফাকি ঘোষা নমতাকে ভাষণ দিছে বুলি আপুনি মোক ক'ব পাৰিব আৰু তেওঁলোকে হিন্দু ধৰ্মৰ কথা কয় তৰুণ গগৈ ডাঙৰীয়াও ইফতাৰ পাতিছিলে ময়ো ইফতাৰ পাতিছোঁ মই 4টা ইফতাৰ পাতিছোঁ গুৱাহাটীত তৰুণ গগৈ ডাঙৰীয়াও ইফতাৰ পাতিছে কোনদিনাখন আমি নামাজ পঢ়িছিলোঁ কোনজন মুছলমানে আমাক নামাজ পঢ়িবলৈ কৈছিলে মই ঈদগাহ বনাইছোঁ মোৰ ঘৰৰ ওচৰত হিতেশ্বৰ শইকীয়া ছাৰৰ পৰা পইচা নি মই প্ৰতিটো ঈদত নামাজৰ আগে আগে গৈ মই তাত ৰাইজক মাত লগাওঁ 93 চনৰ পৰা মই ঈদগাহলৈ গৈছোঁ কিন্তু মইতো নামাজ পঢ়া নাই তৰুণ গগৈ ডাঙৰীয়াই 15 বছৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰতি বছৰে ইফতাৰ পাতিছে অসমৰ ৰাইজে কেতিয়াও তেওঁক নামাজ পঢ়াটো দেখা নাই আৰু কোনো মুছলমান সমাজে কেতিয়াও বিচৰা নাই যে এজন হিন্দু আহি আমাৰ মছজিদত আমাৰ ঈদগাহত নামাজ পঢ়ক তেওঁ হিন্দু ধৰ্মৰ কথা কয় আপুনি দুদিন পূৰ্বে এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছিলে দেই এই প্ৰসংগটো যিহেতু ওলাইছে সেইকাৰণে সুধিছোঁ মই আপোনাক এই 47খন আসন সংখ্যালঘুৰ বাবে সংৰক্ষিত কৰিব লাগে বুলি এটা কথা ওলাই আছিলে এইটো কিমান দূৰ সত্য কি হৈছিলে সেইটো কোনে কৈছে চাওক যিজন ল'ৰাই কৈছে তেওঁক প্ৰথম APCC মুখপাত্ৰ ময়ে নিযুক্তি দিছোঁ কেলে উঠি অহা ডেকা ল'ৰা মহচিন খান PhD কৰি আছে ভাল লাগে ল'ৰা এটা কংগ্ৰেছ কৰিবলৈ আহিছে PhD কৰা ষ্টুডেণ্ট প্ৰমোট কৰিছোঁ হঠাৎ টিভিত কৈ দিলে আমি এইকাৰণে কংগ্ৰেছ কৰিছোঁ যে আমাৰ চৰকাৰ আহিলে আমি 45খন আসন মুছলমানৰ কাৰণে ৰিজাৰ্ভ কৰিম এদিন গ'ল দুদিন গ'ল একো একশ্যন নাই মই জিতেন্দ্ৰ সিং ডাঙৰীয়ালৈ চিঠি লিখিলোঁ যে বিজেপি মনে মনে আছে মানে এইটো নাভাবিব যে কথাটো গম নাপায় এইটো সময়ত তেওঁলোকে ব্যৱহাৰ কৰিব গতিকে ল'ৰাটোৰ ওপৰত এটা একশ্যন লওক তেতিয়া জিতেন্দ্ৰ সিং ডাঙৰীয়া বেদৱত বৰালৈ চিঠি লিখিলে যে একশ্যন ল'ব লাগে ল'ৰাটোৱে মোলৈ ফোন কৰি আছে গৌৰৱ গগৈয়ে কৈছে আপুনি যদি আৰু কয় আৰু একো প্ৰব্লেম নহয় মানে মই যে কমপ্লেইন দিলোঁ
সেইকাৰণে গৌৰৱ গগৈয়ে মহচিন খানক কৈছে যে ভূপেন বৰাক কথা পাতা, যদি তেওঁ চাইলেণ্ট থাকে মই তোমাক মানে প্ৰটেকশ্যন দিম। তেতিয়া মই মহচিন খানক ক'লোঁ যে ভাইটি তুমিও হিৰ' হোৱা, আমাকো হিৰ' হ'বলৈ দিয়া। তোমাক যেতিয়া 45খন আসন ৰিজাৰ্ভ লাগেই, কথাটো তুমি ক'ব বিচাৰিছা, তুমি MIMত জইন কৰা, জইন কৰি পেলাই সভাপতি হৈ লোৱা, হৈ লৈ তোমাৰ জেগাত তুমি হিৰ' হোৱা, আমিও আমাৰ জেগাত হিৰ' হৈ থাকিম। আপুনি বিৰোধিতা কৰিছিলে কথাটো? মই তাকে কৈছোঁ যে তুমি ইউ জইন MIM। কাৰণ আমাক আছাৰুদ্দিন ওৱেইচি কিয় লাগে তুমি থাকোঁতে? তুমি আছাৰুদ্দিন ওৱেইচি। সেই ল'ৰাটোৰ নামটো কালি ইলেকশ্যন কমিটি মিটিঙত প্ৰস্তাৱ হৈছে ধিং সমষ্টিৰ কাৰণে, ডিষ্ট্ৰিক্টৰ পৰা পেনেলত নাম আহিছে, খবৰ লৈ লওক। গৌৰৱ গগৈটো বাধা দিয়া নাছিলে? বাধা দিলে 3 দিনলৈকে চৌকেছ নহয়, কিন্তু পাছত জিতেন্দ্ৰ সিং ডাঙৰীয়াই বেদৱত বৰাক হেঁচা দি পেলাই এইটো কৰাইছে। এতিয়া তেওঁলোকে এইবিলাক কথা ইয়েছ বুলি নক'ব, কাৰণ বেদৱত বৰা ডাঙৰীয়াও কংগ্ৰেছত থাকিব লাগিব। সেইটো চিন্তা আছে নেকি কংগ্ৰেছৰ ভিতৰত? সেইটো চিন্তা কেতিয়াবা আছে নেকি? চাওক, এই কথাবিলাক যে কৈ দিয়ে যে শিৱসাগৰটো ধুবুৰী বনাই দিম, এইটো শ্লিপ অফ টং বুলি আপুনি ভাবে নেকি? শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰীক শিৱসাগৰ বনাম, আপুনি ইয়াৰ নেৰেটিভটো কি হয় আপুনি মোক কওকচোন। আকৌ গৌৰৱ আছাম ৱাজ ৰুল বাই আহোম ফ্ৰম শিৱসাগৰ ফৰ 600 years। আজিহে দিছপুৰ ৰাজধানী। ওৱান্স আপন এ টাইম আছাম ৱাজ ৰুল বাই আহোম কিং ফ্ৰম শিৱসাগৰ। আৰু গৌৰৱ গগৈৰ সভাপতিৰ সন্মুখত মাইকত বুকু ফিন্দাই কৈছে যে ধুবুৰীক শিৱসাগৰ বনাম। ইয়াৰ অন্তৰ্নিহিত তাৎপৰ্য যদি জাতিয়ে বুজি নাপায়, তেতিয়া ভূপেন বৰাক ক'ব স্বাৰ্থপৰ বুলি। ইয়াৰ অন্তৰ্নিহিত তাৎপৰ্য হৈছে যে ধুবুৰী উইল ৰুল আছাম, ডেজ আৰ কামিং। ওৱান্স আপন এ টাইম আছাম ৱাজ ৰুল ফ্ৰম শিৱসাগৰ, and now they will make ধুবুৰী as শিৱসাগৰ। ইট মিনছ ধুবুৰী উইল কণ্ট্ৰল আছাম। আৰু সেইকাৰণে মই কৈ আছোঁ যে গৌৰৱ গগৈ ইজ অনলি ফেচ, ৰকিবুল ইজ বেছ। আপুনি যদি সভাপতি থাকিলহেঁতেন সেই সময়ত, আৰু আপোনাৰ কাষত যদি সেইজন মানুহে আহি ক'লেহেঁতেন মই শিৱসাগৰক ধুবুৰী বনাই দিম, আপুনি কি কৰিলেন? মিটিঙতে অপ'জ কৰিলে? মিটিঙত এওঁলোকৰ কথাটো বাদ দিয়ক, CLP মিটিঙত মই নুৰ লোধাক কৈছোঁ তুমি বহা, তোমাৰ কথা নুশুনো। CLP মিটিঙত তুমি বহা, তোমাৰ কথা নুশুনো। কৈছিলে হিন্দু পূজাৰীবিলাক ৰেপিছ, আফতাবুদ্দিন মোল্লাই কৈছিলে নাই কওক? উইদিন ছেকেণ্ড চৌকছ কৰিছোঁ, কাৰো পাৰ্মিশ্যন লোৱা নাই। আৰু তেতিয়া কৈছে দাদা মই কি কৰিম এতিয়া, মোৰ ভুল হৈছে। বোলো পাব্লিকলি এপ'লজি খোজা। এতিয়াও MLA আছে, চৌকছৰ কপি আছে মোৰ লগত। চৌকছ কৈছিলোঁ। শ্বেৰমান আলী এক্সপেল কিয় হ'ল? শ্বেৰমান আলীয়ে মোক সভাপতি পাতিব লাগে বুলি কংগ্ৰেছ হাইকমাণ্ডলৈ চিঠি লিখিছিলে। মই সভাপতি হোৱাৰ পাছত প্ৰথম সাজ ভাত মোক সভাপতি হোৱাৰ কাৰণে প্ৰথম পাৰ্টিটোত শ্বেৰমান আলীয়ে দিছিলে। মিছা কথা ক'ব নাপায়। সভাপতি পাতিবৰ কাৰণে দিল্লীলৈ চিঠি লিখিছিলে, ভূপেন বৰাক সভাপতি দিব লাগে মেডাম। আৰু সভাপতি হৈ অহাৰ পাছত 8-10জন MLA মাতি শ্বেৰমান আলীৰ ঘৰত বহুতা 10-12টা ব্যঞ্জনৰ এটা পাৰ্টি দিছিলে মোক সভাপতি মই হোৱাৰ কাৰণে। সেই শ্বেৰমান আলীক মই যেতিয়া ক'লে যে শ্বহীদবিলাক চোৰ ডকাইত, অসম আন্দোলনৰ শ্বহীদ চোৰ ডকাইত, তেতিয়া মই শ্বেৰমান আলীক ক'লোঁ আপুনি লক্ষ্মণ ৰেখা পাৰ হৈছে, ভগৱান ৰামচন্দ্ৰই লক্ষ্মণ বৰ্জন কৰিছিলে, আপুনি মোৰ ককাই ভাই, আপুনি ইমিডিয়েট প্ৰেছ মিট পাতি কথাটো উদ্ধ কৰক, নহ'লে লক্ষ্মণ বৰ্জন হ'বলৈ গৈ আছে। শ্বেৰমান আলীয়ে ক'লে মই উদ্ধ নকৰোঁ, এক্সপেল কৰি দিলোঁ পাৰ্টিৰ পৰা। আপোনাৰ হাতত তথ্য আছে, সমুজৰ ভট্টাচাৰ্যই ষ্টেটমেণ্ট দিছিলে যে ভূপেন বৰা এক্স আছু লিডাৰ, আমি তীক্ষ্ণ দৃষ্টি ৰাখিছোঁ তেওঁ কি সিদ্ধান্ত লয়। সিদ্ধান্ত ল'লোঁ। এই কথাবিলাক কিয় কৈ দিয়ে? মিয়া মিউজিয়াম লাগে, কামাখ্যা মন্দিৰ ঔৰংগজেবে বনাইছে, এই ধৰণৰ কথাবিলাক কিয় কয়? আপুনি যেতিয়া মানে এইটোৱে মই কৈ আছিলোঁ অথনি যে হোৱাট উইল প্ৰেক্টিছ ডেট উইল বি ইয়ৰ হেবিট, হোৱাট উইল বি ইয়ৰ হেবিট ডেট উইল বি ইয়ৰ পাৰ্চনেলিটি। মানে মানুহৰ যিটো ব্যক্তিত্ব, এই ব্যক্তিত্বটো আজিকালি মাজতে এখন হিন্দী চিনেমা আহিছিলে, মানে বহু একেটা মানুহৰে 3-4টা চৰিত্ৰ থাকে। এখন চিনেমা মই নামটো পাহৰিছোঁ, জোৰুৱা নহয়, এই চাউথ ইণ্ডিয়ান এজন এক্টৰে কৰিছিলে। তেওঁ মানে মাজে মাজে খুব খঙাল হৈ যায়। অপৰিচিত বুলি এখন চিনেমা আছে হিন্দীত, আপুনি চাব। মানে একেজনেই মানুহ, তেওঁ একচুৱেলি অৰিজিনেল পোষ্টটো হৈছে নামঘৰৰ পূজাৰী, কিন্তু ৰাতি তেওঁ মষ্ট কাৰাপ মানুহবিলাকক ধৰি খুব বিভৎস শাস্তি দিয়ে। আৰু তাৰপিছত তেওঁ ঘৈণীয়েকৰ লগত ৰোমিঅ'ৰ নিচিনা হৈ
ড্ৰেছ লগাই পেলাই গান গাই নাচি ফুৰে গাৰ্লফ্ৰেণ্ডৰ লগত মাল্টিপুল কেৰেক্টাৰ ওৱান মেন মাল্টিপুল কেৰেক্টাৰ সেইটো এটা পাৰ্চনেলিটি নেতাসকলৰ ব্যক্তিত্বটো হ'ব লাগে আপুনি বাথৰুমতো ভূপেন বৰা ড্ৰয়িং ৰুমতো একে ভূপেন বৰা বেডৰুমতো একে ভূপেন বৰা টিভিটো একে ভূপেন বৰা হ'ব লাগে আৰু সেইকাৰণে বিপদ হ'ল নেকি আপোনাৰ কংগ্ৰেছত নাই বিপদটো বাৰু যি হৈ গ'লতো এতিয়াতো ৰাইজৰ চকুৰ আগত আছে আপোনাৰ পৰিয়ালেও কৈছে আপোনাৰ সন্মানীয় পৰিবাৰেও কৈছে যে 8 মাহমান আপুনি সাংঘাতিক মানসিক অশান্তিত আছিল সেইখিনিতো চব ওলাই গ'ল এতিয়া কথাবিলাক আপুনিও কৈছে যে পুৰণা কথা বেছি নাপাতো গতিকে এই কেৰেক্টাৰ যিটো এতিয়া কংগ্ৰেছত ওলাই আছে এইটো ড্ৰয়িং ৰুমত কথা পাতি থাকে এইটো হ'ব সেইটো হ'ব টিভি আহি গ'ল হিট অফ দ্য মুমেণ্ট কথাটো ওলাই যায় এই যে কয় যে সত্য কেতিয়াও লুকাই নাথাকে পকা আঙঠা কেতিয়াও ফটা কাণে বান্ধি থ'ব নোৱাৰে আপোনাৰ ভিতৰত কথা এটা গুজৰি গুমৰি থাকে আপুনি কৈ থাকে ভ্ৰুংকৈ ওলাই গুচি যায় এই তৰুণ গগৈয়ে যিটো কৈছিলে হুইজ বদৰুদ্দিন আজমল আপুনি ইউডিএফক প্ৰায় শেষ কৰি দিলে সেই একেটা সুৰ গৌৰৱ গগৈ কোনোদিন দেখাব নোৱাৰে গৌৰৱ গগৈ কৈছে নহয় হুইজ হিমন্ত বিশ্ব শৰ্মা ৰাইজে এছেম্বলি ৰিজাল্ট দিব হুইজ হিমন্ত বিশ্ব শৰ্মা এতিয়া আৰ্মীৰ উৰাজাহাজ আহি মৰাণৰ ৰাজপথত পৰিছে এইটো বিৰোধী হিচাপে সমালোচনা কিবা কৰিব পাৰে যে সেইটো হ'লে নহ'ব মথাউৰিকেইটাও হ'ব লাগে সেইটো হ'লে নহ'ব বানপানীৰ সমস্যাও সমাধান লাগে ক'বলৈ বহুত আপুনি বিষয় আছে কিন্তু তেওঁ কি বুলি ক'লে আপুনি চাওক এয়াৰপৰ্টত চাহৰ দাম বেছি তেওঁ প্ৰচেছ অফ থিংকিংটো চাওক থট প্ৰচেছটো ময়ো সমালোচনা কৰিলোহেঁতেন যে মথাউৰি কেতিয়া হ'ব ৰাস্তা ভাল হৈছে গাঁৱৰ ৰাস্তা কেতিয়া ভাল হ'ব গাঁৱত খোৱা পানী যে কি হ'ব আপুনি চাব কথাটো কাজিৰঙাত এইটো কি আহিছে বুলি কয় এলিভেট কৰিডৰ এটা সময়ৰ পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খোৱাটো এটা জাতিৰ দায়িত্ব আৰু চৰিত্ৰ আমাৰ নামঘৰ এসময়ত কিহৰ আছিলে নামঘৰত এসময়ত কাঠৰ খুঁটা আছিলে পকা খুঁটা হ'ল এতিয়া খেৰ আছিলে এই হাতে মৰা বিচনী আছিলে এতিয়া আপুনি বিচনী থকা নামঘৰ দেখিছে নেকি ক'ৰবাত বিচনী আছে নেকি গাঁৱত এতিয়া ফেন আহিলে কাৰেণ্ট নাথাকিলে ইনভাৰ্টাৰ জেনেৰেটৰ আহিলে কিন্তু আমি সত্ৰটো ক'ত জীয়াই ৰাখিছোঁ আমাৰ থাপনাখন আৰু মাটি চাকি গৈছে আমি সত্ৰটো পৰিৱৰ্তন হ'বলৈ দিয়া নাই কিন্তু আমাৰ নামঘৰত বিচনী নাই ফেন শালগছৰ খুঁটা নাই পকা খুঁটা খেৰ নাই টিংপাত ফ্ল'ৰত মাৰ্বল এতিয়া মুচে হাতেৰে নুমুচে এনেকৈ ওপৰৰ পৰা হেণ্ডেল লৈ পেলাই মুচে পৰিৱৰ্তিত পৰিস্থিতিৰ সময়ৰ লগত খাপ খাই জাতি পৰিৱৰ্তন কৰিছে কিন্তু জাতিয়ে মাটি চাকি গৈছি আৰু থাপনাখন কিন্তু চেঞ্জ কৰা নাই তাত ভিতৰত থোৱা গুণমালাখন একে আছে কিন্তু এওঁ পৰিৱৰ্তন নিবিচাৰে কি কয় মোৰ সভাপতিয়ে কয় মই কাষত বহি থাকোঁতে যে জাগিৰোডৰ এইটো কি ছেমি কণ্ডাক্টৰটো কৰ্ণাটকত হ'ব লাগিছিলে কেন ইউ ইমাজিন এণ্ড হি ৱান্ট টু বিকাম চিফ মিনিষ্টাৰ অফ আছাম আৰু এফালে আমি কৈ থাকোঁ অসমত আনএমপ্লয়মেণ্ট প্ৰব্লেম বেছি হৈছে এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ সুযোগ নাই আমি জাগিৰোড পেপাৰ মিলটো বন্ধ হোৱাৰ কাৰণে আন্দোলন কৰোঁ আৰু ছেমি কণ্ডাক্টৰটো কৰ্ণাটকত হ'ব লাগে বুলি কওঁ থট প্ৰচেছটো তেওঁক কৈছে যে ভূপেন বৰাক মই পাত্তা নিদিওঁ আই ডোণ্ট কেয়াৰ ভূপেন বৰা তুমি কৰ্ণাটকক ছেমি কণ্ডাক্টৰ দিব লাগে বুলি কোৱা এলিভেটেড কৰিডৰ নালাগে বুলি কোৱা মোক কি পাত্তা দিব জাতিকেই পাত্তা নিদিয়ে জাতিৰ বিপক্ষে থিয় হৈছে কৰ্ণাটকৰ পক্ষত মোৰ দিনত একেজন খাৰ্গে পিতেকে ছেমি কণ্ডাক্টৰৰ বিৰুদ্ধে কৈছিলে মই জিতেন্দ্ৰ সিঙলৈ এক পৃষ্ঠা চিঠি লিখিলোঁ এতিয়া আছে চবেই জানে অসমত মই ক'লোঁ এনেকৈ কথা ক'লে কংগ্ৰেছ কৰা অসমত দিগদাৰ হ'ব জিতেন্দ্ৰ সিং ডাঙৰীয়াই সেই চিঠিখন খাৰ্গেলৈ ফৰৱাৰ্ড কৰিলে 30 মিনিটৰ ভিতৰত প্ৰিয়াংক খাৰ্গে টুইট কৰিছে যে মোৰ কথাই যদি অসমবাসী মনত কিবা দুখ দিছে তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী আৰু যেতিয়া মোৰ 5জন প্ৰেচিডেণ্টৰ দিনত একেটা কথা ক'লে এইটো কৰ্ণাটকত হ'ব লাগিছিলে বিজেপিয়েতো কথাবিলাক কৈ থকা নাই বিজেপিয়ে মোক কথা ক'বলৈ দিব নিদিয়ে মই নাজানো কিন্তু কথাটো আপুনি অলপ চিন্তা কৰিব যে কোন অসমীয়া জাতিৰ পক্ষত ক'ত কেনেকৈ থিয় হৈ আছে এটা গুৰুত্বপূৰ্ণ কথা কৈছিলে মই আপোনাক কৈছিলোঁ যে তৰুণ গগৈয়ে হুইজ বদৰুদ্দিন আজমল বুলি কৈছে আৰু গৌৰৱ গগৈয়ে হুইজ হিমন্ত বিশ্ব শৰ্মা বুলি কৈছে সেইকাৰণে মই ক'লোঁ যে ছেমি কণ্ডাক্টৰটো অহাৰ কাৰণে এতিয়া হুইজ হিমন্ত বিশ্ব শৰ্মা হোৱাই নট ইট কৰ্ণাটক এলিভেটেড কৰিডৰটো অহাৰ কাৰণে হুইজ হিমন্ত বিশ্ব শৰ্মা
কিমান জীৱ জন্তু মৰে ৰাস্তাটোত আৰু আমাৰ টুৰিজৰ যিটো আগমন সেইটো কিমান আমি বৃদ্ধি কৰিব পাৰিম টুৰিজিম ছেক্টৰটো কিমান ডেভেলপ হ'ব মই বিজেপিলৈ অহাৰ কাৰণে বা কংগ্ৰেছ অহাৰ কাৰণে মোক একাডেমিক ডিবেট আপুনি কৈছে অসমৰ ৰাইজে চাব এইটো অসমৰ ৰাইজে লগত কৈ থাকিব এতিয়া ভূপেন বৰা একেবাৰে বিজেপিৰ মুখপাত্ৰ হৈ গ'ল ভিতৰে ভিতৰে গুজৰি গুমৰি আছিলোঁ মোৰ দলটোৰ সভাপতিয়ে ছেমি কণ্ডাক্টৰটোৰ বিৰোধিতা কৰিব লাগে নে নালাগে অসমৰ যিকোনো ৰাইজে যিকোনো কংগ্ৰেছ কৰ্মীয়ে মোক কওকচোন কথাটো ফটককৈ কৈ দিলে কংগ্ৰেছ ক্ষমতালৈ আহিলে এইবিলাক হ্ৰস্বম্যাদী IBS বিলাক বন্ধ হৈ যাব মই সভাপতি থাকোঁতে কৈছিলোঁ এইবিলাক যে অৰুণোদয় কিবা কিবি দি আছে চব বন্ধ কৰি দিম বুলি কৈছে আপুনি পাইছে মই কি কৈছিলোঁ যে 1250 টকাত নহয় মই যদি চৰকাৰ বনাওঁ মই 2500 টকা নলখিমী দিম 500 টকা বিজুলী বাতি 500 টকাত গেছ চিলিণ্ডাৰ দিম বিজুলী বাতি 200 ইউনিট ফ্ৰীকৈ দিম OPS দিম আমি এইবিলাকে কৈছিলোঁ হাততালি দিয়া ৰাইজে মিটিংবিলাকত আৰু এতিয়া ফটকৈ কৈ দিলে আমি আহিলে দীৰ্ঘম্যাদীটো চৰকাৰে চলিছিলে কংগ্ৰেছৰ 15 বছৰ চৰকাৰ দীৰ্ঘম্যাদী কি কি আঁচনি হ'ল এতিয়া হ্ৰস্বম্যাদী বন্ধ কৰি নতুন চৰকাৰ আহিলে দীৰ্ঘম্যাদী দিব বৰ ৰকম কৰিব 26ত কি হ'ব এতিয়া মই অলপ ভাবিছোঁ যদি মোৰ ৰিজিগনেশ্যনৰ পিছত 1 নম্বৰটো 4জন মানুহৰ বহুত লাভ হ'ব এতিয়া তেওঁলোক মোৰ সঁচাকৈ শুভাকাংক্ষীও আছিলে লুইন গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া এতিয়া যি চিট বিচাৰে পাব কাৰণ তেওঁলোকৰ ফেচ আৰু বেছ অসমৰ ৰাইজে দেখি গৈছে গতিকে এতিয়া খুৱে মই কেইজনমান মানুহ থাকিব লাগিব গতিকে এতিয়া অখিল গগৈ ডাঙৰীয়া লুইন গগৈ ডাঙৰীয়াক গৌৰৱ গগৈ ল'বই লাগিব আৰু সন্তুষ্ট কৰিব লাগিব কাৰণ এইটো যিটো NGO হৈছে তেওঁৰ মতেতো স্তম্ভ এটাতো উভাল খাই পৰিলে তেওঁহে কৈছে স্তম্ভ বুলি স্তম্ভ এটা যেতিয়া ঘৰখনৰ উভাল খাই পৰে গতিকে এইটো পেং লগাবলগীয়া হয় ঘৰটো ঢুকা দিবলগীয়া হয় গতিকে এতিয়া 1 নম্বৰ অখিল গগৈ ডাঙৰীয়া লুইন গগৈ ডাঙৰীয়া এলায়েন্সটো থাকিলে খুব ভালকৈ হ'ব দুইজনে মই আশা কৰিছোঁ 12খন চিট পাব চিটহে পাব চিট পোৱাৰ পাছত বাকীখিনি বাৰু পেছত আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়া মোৰ যিটো হিউমিলেশ্যন হৈছে বুলি মই কৈছোঁ এই হিউমিলেশ্যনবিলাক যদি ডকা পালাত জুখিব বিচৰা পৰা বস্তু হয় তেতিয়া মোতকৈ এই দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হিউমিলেশ্যনটো মোৰ যদি 1 কেজি তেওঁলোকৰ 1.5 কেজিমান হ'ব প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াটো 2 কেজি মানেই হ'ব ধৰক ভূপেন বৰা 1 কেজি হিউমিলেশ্যন যদি হৈছে ডকা পালা হিচাপত তেতিয়া দেৱব্ৰত শইকীয়া 1.5 কেজি হ'ব আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া 2 কেজি হ'ব হিউমিলেশ্যন এতিয়া হয়তো তেওঁলোকৰ সেইবিলাকত মলম চলম গৌৰৱ গগৈয়ে লগাব যে আপোনাক বহুত এনজয় কৰিলোঁ এতিয়া মানে ভূপেন বৰা গুচি গ'ল গতিকে ৰকিবুল হুছেইনৰ পাৱাৰ কমিব নেকি ভাবে নেকি অলপ এতিয়া নকমে পাৱাৰ আগতে ডাইৰেক্ট কণ্ট্ৰল কৰিছিল এতিয়া ৰিম'ট কণ্ট্ৰল কৰিব এতিয়া ৰিম'ট কণ্ট্ৰল কাৰণ গৌৰৱ গগৈয়ে ৰকিবুল হুছেইনক এৰিব নোৱাৰে কিয় নোৱাৰে কিন্তু তেওঁ বহুত দূৰদৰ্শী ৰাজনীতিক বহুত দূৰলৈকে গৌৰৱ গগৈ দেখা পায় একেবাৰে কমেও 10 বছৰ তেওঁ ফ'কাছ কৰিব পাৰে এতিয়া তেওঁ 26ৰ গোটেই এছেম্বলি ইলেকশ্যনৰ ৰিজাল্টটো তেওঁ নক দৰ্পণত আছে 100% নক দৰ্পণ তেওঁ জানে তেওঁ মোক অলপ শ্বেয়াৰো কৰিছিলে মই এতিয়া নকওঁ এইবিলাক তেওঁ আৰু অসমৰ কেইবাজনো বুদ্ধিজীৱীকো শ্বেয়াৰ কৰিছে ৰিজাল্টটো একজেক্ট আছে তেওঁ আৰু তেওঁৰ লগত থকা তেওঁৰ লগত থকা সুনীল কানুগুলিৰ টিমটুগুৰিটো যিটো ৰিজাল্ট আছে গৌৰৱ গগৈৰ ৰিজাল্ট আশাবাদ নহয় চাগে কংগ্ৰেছৰ ৰিজাল্টটো মই আপোনাক কৈ দিছোঁ বহুত দূৰদৰ্শী মানুহ এতিয়া তেওঁ 29টো দেখি আছে আৰু 29ত তেওঁ নগাঁৱৰ পৰা জিকিব যোৰহাটত নেখেলে কিন্তু জিকিবৰ কাৰণে ধৰক হেলিকপ্টাৰ এখন উৰাবৰ কাৰণে এখন প্লেটফৰ্ম লাগিব নালাগে প্লেটফৰ্মখন তেওঁ নবনায় ইটা তেওঁ নুগুটায় মিস্ত্ৰী তেওঁ নলগায় মিস্ত্ৰী পইচাও তেওঁ নিদিয়ে সেইটো কণ্টেক্ট দিয়া হৈছে ৰকিবুল হুছেইনক যোৰহাটৰ পৰা গুচি আহিব নগাঁৱলৈ আপুনি চাই থাকক ৰকিবুল হুছেইনক কণ্টেক্ট দিছে আৰু কণ্টেক্টৰ প্ৰথম কণ্ডিশ্যনৰ পৰা প্ৰদ্যুৎ বৰদলৈ খতম কৰিব লাগে আৰু খতম কৰিবৰ কাৰণে প্লেনিং হৈ গ'ল এতিয়া ব্ৰহ্মপুৰৰ টিকেট ৰকিবুল হুছেইনে দিব নে প্ৰদ্যুৎ বৰদলৈ দিব এতিয়া মই ভাবিছোঁ এতিয়া প্ৰদ্যুৎ দাই চাগিলে টিকেটকেইটা দিব পাৰিব কেলৈ মই ওলাই আহিলোঁ নহ'লে চব ৰেডি হৈ গৈছিলে ৰকিবুল হুছেইনে যদি ৰাতিপুৱা ব্ৰহ্মপুৰত ব্ৰেকফাষ্ট কৰে আবেলি দুপৰীয়া ঢিঙত ডিনাৰ কৰে আৰু ৰাতি লাহৰীঘাটত চাহ খায় ৰাজনীতি নগাঁৱত চলি আছে এতিয়া মই ভাবিছোঁ যে প্ৰদ্যুৎ দাই অকণমান চাগিলে শান্তি পাব মই অহাৰ কাৰণে শান্তি পোৱা নাই দুখ পাইছে কিন্তু এটা শান্তি পাব যে কাৰণ স্তম্ভ এটা গ'ল আৰু 2টা স্তম্ভ আছে আৰু কাষত 2টা স্তম্ভ আছে অখিল গগৈ লুইন গগৈ গতিকে 4টা খুঁটা চাগিলে গৌৰৱ গগৈ এতিয়া
সাৱটি থাকিব বুলি মই আশা কৰিছোঁ। এই যিটো পাকিস্তানৰ ঘটনা ওলাই আছে, এই পাকিস্তান লিংকটোৱে আপোনালোকৰ কংগ্ৰেছত মুখেৰে নেদেখালেও প্ৰভাৱ পেলাইছে কিন্তু। চাওক, পাকিস্তান লিংকটো ওলোৱা সময়ত প্ৰথম প্ৰেছ মিটখন গৌৰৱ গগৈ ডাঙৰীয়াক লৈ মই কৰিছোঁ ৰাজভৱনত, পঞ্চায়ত নিৰ্বাচনৰ সময়ত নেকি? আৰু সেই সময়ত যেতিয়া পঞ্চায়ত নিৰ্বাচন ঘোষণা হ'ল, পঞ্চায়ত নিৰ্বাচনৰ সময়তেই পেহেলগাম কাণ্ড হ'ল। পেহেলগাম কাণ্ড হওঁতে মই ইমান কথাবিলাক লগা নাই, মই বিজি থাকোঁ, কেম্পেইনিং কৰি থাকোঁ, টিকেট বিলাই আছোঁ, এনেকৈ ঘূৰি আছোঁ। গোলাঘাটত মানুহ বহুত হৈছিলে, মানে আমাৰ কাৰণে 5,000 মানুহ কংগ্ৰেছৰ সেই সময়ত বেছি মানুহ আৰু মানুহ বেছি দেখিলে লিডাৰ হিচাপে মনটো ভাল লাগে। ভাষণৰ মাজত হিট অফ দ্য মুভমেণ্ট মই ক'লোঁ যে বিজেপিৰ লগত আমাৰ বহুত ডিফাৰেঞ্চ আছে, কিন্তু পেহেলগাম কাণ্ডৰ প্ৰতিশোধ ল'ব লাগিব বিজেপিয়ে পাকিস্তানৰ ওপৰত, পাকিস্তানক আক্ৰমণ কৰক, আমি বিজেপিৰ লগত আছোঁ। এনেকৈ কওঁতে মানে ৰাইজে জাউৰীয়ে জাউৰীয়ে হাত তালি দিলে, খুব ভাল লাগিলে। পিছত যেতিয়া মই নামিলোঁ তেতিয়া মোক বহুত মানুহ আহি পেলাই ক'লে যে ছাৰ, আপোনাৰ ভাষণটোতো খুব ভাল হৈছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিটো ভাষণ দি আছে যে পেহেলগাম কাণ্ডৰ পাছত কোনো পাকিস্তানী এজন মই অসমত থাকিবলৈ নিদিওঁ, এটা MLA ওলাইছিলে তাক ভৰাই দিলোঁ জেলত, আৰু 8টা মই ভৰাই দিলোঁ। এতিয়া ক'লে এটা পাকিস্তানী এজন বাহিৰত ঘূৰি আছে, গৌৰৱ গগৈ, মই কালিলৈকে ভৰাই দিব পাৰোঁ, কিন্তু ভৰালে ৰাইজে ভুল বুজিব বুলি মই ভৰোৱা নাই। কিন্তু এতিয়া পেহেলগামৰ পাছত মই কোনো পাকিস্তানী এজনক অসমত থাকিবলৈ নিদিওঁ। মই ক'লো এই একো নহয়, CMA কয়ে আৰু তহঁতৰ কাম কৰি থাক, ভয় খাব নালাগে, আমি জিকিম। কৈছে ছাৰ নহয় নহয়, CMA নহয়, CMAটো এদিন আহিলে ক'লে গুচি গ'ল। এতিয়া বিজেপিৰ প্ৰত্যেকটো বুথত, প্ৰত্যেকটো মণ্ডলত, প্ৰত্যেকটো পঞ্চায়তত যোনে যি ভাষণ দিয়ে অকল এটাই ভাষণ, ছেম স্ক্ৰিপ্ট, অকল এইটো কথাকে কয়, আৰু মানুহে এইটোতে হাতালি দি থাকে, একো নকয়, মানে বেলেগ ইছ্যু একো নাই। আৰু আপুনিও মনত পেলাব, মুখ্যমন্ত্ৰীয়ে গোটেই পঞ্চায়ত ইলেকশ্যনটোত পেহেলগাম আৰু গৌৰৱ গগৈ পাকিস্তানী এজন। তেতিয়া মই লৰালৈকে দিল্লী গৈ পেলাই ক'লোঁ যে গৌৰৱ গগৈ যদি এটা ডিফেমেশ্যন, মই ডাইৰেক্ট ক'বলৈ বেয়া পালোঁ, কাৰণ তেওঁলোকে মোৰ বিৰুদ্ধে চহী কালেক্ট কৰিছে মোক ভাঙিবৰ কাৰণে। গতিকে এতিয়া মই ডাইৰেক্ট কওঁ, তেওঁ ভাবিব ভূপেন বৰাই ইছ্যুটো আনিছে। দিল্লীত গৈ মই ক'লোঁ যে এইটো এটা ইমিডিয়েট ডিফেমেশ্যন যদি কৰে তেতিয়া কোৰ্টৰ পৰা ইনজাকশ্যন আহিব, CMA মানে এই কথাবিলাক ডাইৰেক্টলি ক'ব নোৱাৰা হ'ব, SIT সময়ত যি ৰিপৰ্ট দিব, তেতিয়ালৈকে মই পঞ্চায়ত ইলেকশ্যনটো পাৰ হৈ যাব। পঞ্চায়ত ইলেকশ্যন হৰাৰ পাছত মোক মাতি নি পেলাই ক'লে ৰিজাইন কৰা, ৰিজাল্ট বেয়া হৈছে। 1.5 লাখ ভোটত জিকিছিলে যোৰহাটত, তিতাবৰত জিকিছিলে 20,000 ভোটত, পঞ্চায়ত এখনো নিজিকিলে। ক'ৰ পৰা সেইটো মই দায়ী নেকি? সভাপতিটো মোক ভাঙি দিলে। আৰু বিৰোধী ভাষণ অকল এটাই, গাঁৱতো এটা, বুথতো এটা, CMৰো এটা। তে এফেক্ট ক'ৰ পৰা হাৰিলে? যোৰহাট, যিটো যোৰহাটত 1.5 লাখ ভোটত 4 মাহ আগত জিকিছিলে, 4 মাহৰ পাছত পঞ্চায়ত কেনেকৈ হাৰিলে? গতিকে ৰাইজে যি ল'ব লাগে, যি বুজিব লাগে বুজি গ'ল। যেতিয়া নেতাৰ দেশপ্ৰেম সন্দেহমূলক হ'ব, আমাক কবিয়ে লিখিছিলে এইবিলাক কথা। আমাৰ অসমত এইবিলাক কথা আমি সৰুকালতে মানুহৰ দেহৰ ৰন্ধে ৰন্ধে সোমাই আছে, তেওঁতো সেইবিলাক পঢ়াই নাই। কথাটো স্বদেশ প্ৰেম বুলি এটা কবিতা আছে যে, ধৰেনে জনম কেবে এই মূৰতত, শিলাময় কৰি তাৰ হিয়া, এই মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাই কিয়া। নিজৰ জন্মভূমিৰ নিজৰ সন্তান আৰু স্বদেশ প্ৰেমৰ সম্পৰ্কত এতিয়া তেওঁ কয় যে মোৰ সৈতে ডিবেটিঙত বহক। আৰু বহু কথা নাপাতোঁ, শেষত আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম। আপুনি এগৰাকী আধ্যাত্মিক ব্যক্তি, এটি ঘোষাৰে বিদায় ল'ব বিচাৰিছোঁ। নাই, ঘোষাৰটো গাবলৈ পোৱাটো সৌভাগ্য, কিন্তু ঘোষাৰ মই এটা আপোনাক কাহিনী কওঁ। মানে মহাপুৰুষ শংকৰদেৱ নাৱত কেইজনমান ভকতৰ সৈতে গৈ আছিলে, মহাপুৰুষ মাধৱদেৱো তাত আছিলে। ঘোষাৰ ৰচনাৰ মই কাহিনীটো এটা কৈছোঁ। তাত শংকৰদেৱে, তেওঁতো দাৰ্শনিক, তেওঁ অনবৰতে ভাবি থাকে। ভকতসকলে খুব খেল ধেমালি কৰি আছিলে, মানে ধেমালি সুৰীয়া কথা পাতি আছিলে। তেতিয়া গুৰুজনাই ক'লে যে তোমালোকে এইবিলাক কথা পাতি সময় নষ্ট কৰাতকৈ চবেই এফাকি এফাকি ঘোষাকে লিখাচোন ঈশ্বৰৰ নামত, ঈশ্বৰৰ নামত লিখিবলৈ কৈছে। কাৰণ তোমালোকেতো শাস্ত্ৰ পণ্ডিত, কেলৈ ধেমালি কৰি থাকিব লাগে, ঘোষা লিখা। তেতিয়া চবেই বাকী কেইজন ভকতে কৃষ্ণ বন্দনা ঘোষা লিখিলে, কিন্তু মহাপুৰুষ মাধৱদেৱে লিখিলে জয়গুৰু শংকৰ সৰ্বগুণাকৰ, যা কেৰি নাহি কেও পাম, তা হেৰি চৰণতৰ ৰেণুশত কোটি বাৰ এক কৰোঁ প্ৰণাম। আপুনি গুৰু মাধৱদেৱক কিয় মানে বহাৰপুৰ বুলি কৈছিলে? গুৰুজনাই কৈছে ঘোষা লিখা, কৃষ্ণ বন্দনা, আৰু মাধৱদেৱে কৰিছে নিজৰ গুৰু বন্দনা।
এইটো হৈছে আমাৰ জাতিৰ শিপা, উম, জাতিৰ ৰস। সেই ৰস মোৰ সৌভাগ্য যে ককা দেউতাই ঘৰত সাঁচি থোৱা সেই পুথিবিলাক, সাঁচি পাতৰ পুথিৰ পৰা আৰম্ভ কৰি এই ৰস পান কৰিবলৈ সুযোগ পাইছিলোঁ। আৰু সেইকাৰণে মই আপোনাক শেষত কৈছোঁ যে যোনে যিমান বদনাম দিয়ে দিয়ক। আছুপা যিদিনা মই এক্সপেল হৈছিলোঁ, এতিয়াও সমুজল ভট্টাচাৰ্য ডাঙৰীয়া আছে মোৰ ৰুমত। তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছু প্ৰেচিডেণ্ট, অতুল বৰা ডাঙৰীয়া আছুৰ উপদেষ্টা, সমুজল ভট্টাচাৰ্য ডাঙৰীয়া আছু জেনেৰেল ছেক্ৰেটাৰী, মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ GS। তেতিয়া চাৰিওফালে প্ৰচাৰ চলালে। মই যেতিয়া হিতেশ শইকীয়া ডাঙৰীয়াৰ লগত কংগ্ৰেছত যোগদান কৰিলোঁ যে ভূপেন বৰা দালাল, ভূপেন বৰা দালাল, এটা বদনাম। মই সংকল্প লৈছিলোঁ যে মই কংগ্ৰেছত এনেকুৱা কাম কৰিম যে মোৰ বদনামৰ পৰা বদটো মোহাৰ খাব। মই অসম বিধানসভাত শ্ৰেষ্ঠ বিধায়কৰ বঁটা পালোঁ আৰু কংগ্ৰেছৰ তৃণমূল পৰ্যায়ত এজন সাধাৰণ স্কুল শিক্ষকৰ ল'ৰা হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ল। আজি তেওঁলোকে আকৌ মোক বদনাম কৰিছে। মই অসমৰ ৰাইজক সাক্ষী কৰি পেলাই দেখাই দিম যে এই বদনাম ৰাইজে নিজে মোহাৰিব, বদ যাব, নাম থাকিব। বহুত বহুত ধন্যবাদ, আপোনাৰ আশা পূৰ্ণ হওক। আৰু ইয়াৰ লগে লগে